নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো লাখ লাখ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ তো অসম চৰকাৰে অহা 10 জুলাই তাৰিখে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ কেইখনমান আঁচনি টকা প্ৰদান কৰিব তো কোন কেইখন আঁচনি টকা অসম চৰকাৰে অহা 10 জুলাই তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 জুলাই তাৰিখে অসমৰ লাখ লাখ পুৰুষ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ এই কেইখন আঁচনি টকা প্ৰদান কৰিব তো কোন কেইখন আঁচনি টকা প্ৰদান কৰিব আঁচনি কেইখনৰ নাম যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব অসম চৰকাৰে অহা 10 জুলাই তাৰিখে অসমৰ প্ৰায় 30 লাখ দুখীয়াসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব এই কেইখন আঁচনিৰ টকা আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি আকৌ ৰিকুৱেষ্ট কৰিছো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আঁচনি কেইখনৰ ভিতৰত কোৱা হৈছে ইন্দামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াক অহা 10 জুলাই তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰদান কৰিব ইয়াৰ লগতে অৰুণোদয় আঁচনি শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি এইকেইখন আঁচনি যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহা 10 জুলাই তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এখন কুইজ প্ৰতিযোগিতালৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে এনেকৈ এখন কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিছে ইয়াতে লিখা আছে দেশভক্তি কুইজ দেশভক্তি দিৱস উপলক্ষে এক মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে অসম চৰকাৰে তাৰ পিছত লিখা আছে এগৰাকী প্ৰকৃত দেশপ্ৰেমিক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী দেশভক্তৰ তৰুণৰাম ফুকনৰ সন্মানাৰ্থে অসম চৰকাৰে এইখন আঁচনি আৰম্ভ কৰিছে এইখন কুইজ প্ৰতিযোগিতাত যদি আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব আৰু কিমান তাৰিখে কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব হেও আপোনালোকক জনাই দিছো তাৰ পিছত লিখা আছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ ঐতিহ্য আদি বিষয়ত আপোনাৰ জ্ঞানৰ প্ৰতিভা প্ৰদৰ্শন কৰক তাৰিখ হ'ল 27 জুলাই 2025 তাৰ পিছত কৈছে স্থান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাবাৰী গুৱাহাটী সময় পুৱা 10 বজাত তো যিসকলে এইখন কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব সেইসকলক প্ৰথম পুৰস্কাৰ হিচাপে 1 লাখ টকা প্ৰদান কৰিব লগতে কোৱা হৈছে দ্বিতীয় পুৰস্কাৰ হিচাপে 75000 টকা প্ৰদান কৰিব আৰু তৃতীয় পুৰস্কাৰ হিচাপে 50000 টকা প্ৰদান কৰিব ইয়াৰ লগতে আৰু কোৱা হৈছে কোনে অংশগ্ৰহণ কৰিব পাৰিব সকলোৰ বাবে মুকলি সকলোৱে কৰিব পাৰিব আবেদন তাৰ পিছত কোৱা হৈছে তিনিজনীয়া দলৰ অংশগ্ৰহণৰ সুবিধা আছে এতিয়াই পঞ্জীয়ন কৰক পঞ্জীয়ন বিনামূলীয়া পঞ্জীয়নৰ শেষ তাৰিখ 15 জুলাই 2025 তো যিসকলে এইখন কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে সেইসকলে অহা 15 জুলাই তাৰিখৰ ভিতৰতে কৰিব লাগিব আবেদন কৰিব বিচাৰিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব